Hello students, welcome to Tesla Teaching. আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছো। তোমালোকে মোৰ লাষ্ট ভিডিঅ' চাইছিলা, মোৰ হাতৰ অৱস্থাটো কেনেকুৱা আছিলে। যিয়ে নহওক মই ভাল পালো আৰু এতিয়া মই সুস্থ অৱস্থাত আছো আৰু এনেকুৱা অৱস্থাত আছো যে মই ভিডিঅ' বনাব পাৰিম, ক্লাছ ল'ব পাৰিম। যাৰ কাৰণে তোমালোকৰ কাৰণে যিটো অপেক্ষাত আছিলা বহুত দিনলৈ যে মোৰ ভিডিঅ' কেতিয়া আহিব, বায়'লজিৰ ভিডিঅ' কেতিয়া আহিব, তো বায়'লজিৰ ভিডিঅ' ফাইনেলি আহি আছে আৰু এতিয়াৰ পৰা বায়'লজিৰ ভিডিঅ' ৰেগুলাৰলি আহি থাকিব। তো আজিৰ ভিডিঅ'টোত আমি যে মানৱ প্ৰজনন চেপ্টাৰ যে আমি ডিসকাস কৰি আছিলো, তাৰে লাষ্ট চাগে আমি দুগ্ধ গ্ৰন্থিৰ বিষয়ে আমি ডিসকাস কৰিছিলো। তাৰ পৰৱৰ্তী পৰ্যায়ৰ খিনি আমি আজি ডিসকাস কৰিবলৈ লৈছো। তো আজিৰ ভিডিঅ'ত, আজিৰ ভাষণটোত আমি মানৱ প্ৰজননৰ চেপ্টাৰটোৰ যিটো পুংজনন কোষৰ উৎপত্তি বা শুক্ৰাণুৰ উৎপত্তি প্ৰক্ৰিয়া, যাক স্পাৰ্মেটোজেনেসিস বুলি কোৱা হয়, সেই প্ৰক্ৰিয়াটো কেনেকৈ হয় তাৰ বিষয়ে আমি অলপ ডিসকাশন কৰিম। তো আজি বেছি সময় নলৈ মই ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰো। যে আমাৰ টপিকটো হল স্পাৰ্মেটোজেনেসিস। তোমালোকৰ যদি মনত আছে, মই আগতে হিউমেন ৰিপ্ৰডাকশন মানৱ প্ৰজননত কৈছিলো যে নিষেচনৰ আগৰ যিখিনি ঘটনা হয়, যাক আমি কি দুটা পাৰ্টত আমি ভাগ কৰিম। যেনেকুৱা যে কি আছিলে যে পুংজনন কোষৰ পুংজনন তন্ত্ৰ কি, স্ত্ৰী জনন তন্ত্ৰ কি, সেই বিষয়ে আমি ডিটেইলছত কৰিলো। তো পুংজনন তন্ত্ৰত যিটো মুখ্য জননাংগ মানে শুক্ৰাশয়, শুক্ৰাশয়ৰ ভিতৰত কি হয়, শুক্ৰাণুৰ উৎপত্তি হয়। যে শুক্ৰাণুৰ উৎপত্তি কেনেকে হয় প্ৰক্ৰিয়াটো, সেইটো আজিৰ ক্লাছত তোমালোকে গম পাবা। তো আজিৰ আমাৰ টপিকটোৰ নাম হব শুক্ৰাণুৰ উৎপত্তি, বা ইয়াক আমি কি কব পাৰো, পুংজনন কোষৰ উৎপত্তি, বা ইয়াক ইংলিছত কি বুলি কোৱা হয়, স্পাৰ্মেটোজেনেসিস। আমি অসমীয়াত এনেকে লিখিব পাৰো, স্পাৰ্মেটোজেনেসিস। তো এই প্ৰক্ৰিয়াটোৰ বিষয়ে আজিৰ ক্লাছটোত আমি ভিডিঅ'টোত আমি ডিসকাস কৰিম। তো পুংজনন কোষৰ উৎপত্তি ক'ত হব, তো প্ৰক্ৰিয়াটো ক'ত হব, এইটো হব শুক্ৰাশয়ৰ, ক'ত হব, শুক্ৰজনী নলিকাত, শুক্ৰাশয়ৰ শুক্ৰজনী নলিকাত হব। এই প্ৰক্ৰিয়াটো কেতিয়া হব, এই প্ৰক্ৰিয়াটো পুৰুষ ব্যক্তি এজনে যেতিয়া কৈশোৰ অৱস্থা পাব, কৈশোৰ অৱস্থা, তেতিয়াহে এই প্ৰক্ৰিয়াটো কি হব, আৰম্ভ হব আৰু প্ৰক্ৰিয়াটো সম্পন্ন হব। কেতিয়ালৈকে চলি থাকিব, পুৰুষ ব্যক্তিৰ এজনৰ আজীৱনলৈ কব পাৰি, আজীৱনলৈ 70-80 ইয়াৰ্স বা আজীৱনলৈ আমি কি কব পাৰি, এই প্ৰক্ৰিয়াটো চলি থাকিব। এতিয়া এই প্ৰক্ৰিয়াটো কেনেদৰে সংগঠিত হব, তাৰ কাৰণে আজি আমি ডিসকাস কৰিম কেনেদৰে সংগঠিত হয়। আৰু এই প্ৰক্ৰিয়াটো বিশেষ একো নহয়, কেৱল কোষ বিভাজন হয়। যে তাৰ কাৰণে আমি কোষ বিভাজনৰ অলপ কনসেপ্ট আমি জানি লওঁ। যে কোষ বিভাজন, যে কোষ কি হয়, বিভাজন হয়, সেল ডিভিজন বুলি কোৱা হয় ইংলিছত। এতিয়া কোষ বিভাজন যেটো আছে, আমি দুই ধৰণৰ কোষ বিভাজন আমি পাওঁ। এটা হল কি, মাইটোসিস কোষ বিভাজন, মাইটোসিস, আৰু এটা কি আছিলে, মিয়োসিস কোষ বিভাজন, যেটো অলৰেডি আমি ফাৰ্ষ্ট ইয়াৰত আমি শিকো কোষ চক্ৰ আৰু কোষ বিভাজন চেপ্টাৰটোত। মাইটোসিস কোষ বিভাজনত কি আছিলে, তোমালোকৰ যদি মনত আছে, ইয়াতে কি হয়, এটা কোষ বিভাজিত হৈ দুটা কোষ হব, যত ক্ৰমজমৰ নাম্বাৰটো কি হব, সুস্থিৰ থাকিব, ষ্টেবল থাকিব। কেনেকুৱা, যদি এই কোষটো যেটো আমি পিতৃ কোষ বুলি কব পাৰো, তার যদি ক্ৰমজমৰ সংখ্যা আছে টুৱাইস এন, যিকেইটা অপত্য কোষ হব, এই দুটা কোষক কি বুলি কম, অপত্য কোষ। অপত্য কোষত ক্ৰমজমৰ সংখ্যা কিমান হব, টুৱাইস এন, মানে ক্ৰমজমৰ নাম্বাৰটো সুস্থিৰ থাকিব, সেম থাকিব। ওকে, মিয়োসিস কোষ বিভাজন যদি মনত আছে, মিয়োসিস কোষ বিভাজনত আমি দুটা পৰ্যায় পাওঁ। এটা হল মিয়োসিস 1 আৰু এটা পাওঁ আমি মিয়োসিস 2। ঠিক আছে, মিয়োসিস 1ত আকৌ আমি বিভিন্ন পৰ্যায়ত আমি ভাগ কৰিছো। কি কি আছিলে, আদ্যস্তৰ 1, মধ্যস্তৰ, অন্তঃস্তৰ, উপান্তস্তৰ, অন্তঃস্তৰ 1। মিয়োসিস 2ত সেম আমি চাৰিটা পাম, আদ্যস্তৰ 2,
মধ্যস্থৰ 2, উপান্তস্থৰ 2, অন্তস্থৰ 2। আদ্যস্থৰ 1ৰ আকৌ আমি 5টা পৰ্যায় আমি পাইছিলো, লেপ্টোটিন, জাইগোটিন, পেকাইটিন, ডিপ্লোটিন, ডাইকাইনেসিস। ওকে, ইমানখিনি আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছো। ফাৰ্ষ্ট ইয়াৰ খিনি আমি ৰিভাইজ কৰি ল'ম পিছত। মই জাষ্ট অলপ আইডিয়াটো দিব বিচাৰিছো যে মিঅ'চিছ কোষ বিভাজনত কি হয়, যে এটা কোষ বিভাজিত হৈ মিঅ'চিছ 1ৰ পিছত দুটা কোষ হ'ব, আৰু মিঅ'চিছ 2ত কি কৰিব, দুয়োটা কোষে মিঅ'চিছ 2ত প্ৰৱেশ কৰিব, আৰু সেই দুটা কোষৰ পৰা কি হ'ব, আমাৰ চাৰিটা কোষৰ সৃষ্টি হ'ব। ওকে, বুজি পাইছা? তো এতিয়া আল্টিমেটলি কি হল, মিঅ'চিছ কোষ বিভাজনৰ এটা কোষ বিভাজিত হৈ লাষ্টত আমি চাৰিটা কোষ পাম। ইয়াতে কি হব, যদি প্ৰথম যিটো পিতৃ কোষ, ইয়াতে যদি ক্ৰমজমৰ সংখ্যা আছিলে কিমান, টুৱাইচ এন, অপত্য কোষ, এই চাৰিটা কোষত ক্ৰমজমৰ সংখ্যা কি হব, এন এন এন, মানে ক্ৰমজমৰ সংখ্যা কি হয়, আধা হৈ যায়, হ্ৰাস হয়, যাৰ কাৰণে ইয়াক আমি কি বুলি পঢ়িছিলো ফাৰ্ষ্ট ইয়াৰত, হ্ৰাসাত্মক কোষ বিভাজন। হ্ৰাসাত্মক কোষ বিভাজন বুলি কোৱা হয়, হ্ৰাসাত্মক কোষ বিভাজন। ওকে, ঠিক আছে। এতিয়া মিঅ'চিছ 1ত কি হয়, এটা কোষ বিভাজিত হৈ দুটা কোষ যেতিয়া হ'ব, ইয়াতেই ক্ৰমজম নাম্বাৰ একচুৱেলি আধা হৈ যাব। টুৱাইচেন পিতৃ কোষত আছে অপত্য কোষ, মিঅ'চিছ 1ৰ পিছত যি দুটা অপত্য কোষ হল, তাতে ক্ৰমজমৰ সংখ্যা কি হ'ব, এন এন। আৰু এই এন এন থকা দুয়োটা কোষে যেতিয়া মিঅ'চিছ 2ত প্ৰৱেশ কৰিব, মিঅ'চিছ 2 সম্পন্ন কৰিব, লাষ্টত যি চাৰিটা কোষ পাম তাতেও ক্ৰমজমৰ সংখ্যা কি হ'ব, এন এন এন। তাৰ মানে মিঅ'চিছ 2ত কি হয়, ক্ৰমজমৰ সংখ্যা হ্ৰাস নহয়, য'ত মাইটোচিছ কোষ বিভাজনত যেনেকুৱা ঘটনা হয়, প্ৰায় সেম একে ঘটনাখিনি ঘটে মিঅ'চিছ 2 কোষ বিভাজনত। ঠিক আছে, এইখিনি বস্তু মই কিয় তোমালোকক কলো, কাৰণ এইখিনি কনচেপ্টটো আমাৰ লাগিব এই পুং জনন কোষৰ উৎপত্তি বা স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়া। ওকে, ঠিক আছে। এতিয়া আমি আহো স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াটো কেনেকৈ হয়। এতিয়া স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াটোৰ কাৰণে ফাৰ্ষ্ট অফ অল শুক্ৰাশয়ৰ শুক্ৰজনী নলিকাৰ যি কোষৰ পৰা এই স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, কৈশোৰ অৱস্থাত। কৈশোৰ অৱস্থাত কিয় হয়, কাৰণ এই প্ৰক্ৰিয়াটোৰ কাৰণে কিছুমান হৰমনৰ প্ৰয়োজন হয়, আমি পঢ়িম। এই হৰমনবোৰ নিহৰণ হয় কৈশোৰ অৱস্থাতে, নিহৰণ হোৱা আৰম্ভ হয়। ঠিক আছে, এতিয়া যি কোষৰ পৰা এই কোষ বিভাজনটো আৰম্ভ হ'ব, তাক আমি কি বুলি কম, প্ৰাথমিক বীজ কোষ। কি বুলি কম, প্ৰাথমিক বীজ কোষ বুলি কম। আৰু যিহেতু এটা দৈহিক কোষ হয়, তাৰ কাৰণে ইয়াৰ ক্ৰমজমৰ সংখ্যা কিমান হ'ব, টুৱাইচেন। ভালকে লিখি দি আছো, এইটো ক্ৰমজমৰ সংখ্যা কিমান হ'ব, টুৱাইচেন। ঠিক আছে, এতিয়া কি হ'ব, এতিয়া এই কোষটোৰ কি হ'ব, বাৰম্বাৰ কোষ বিভাজন হ'ব। কি হ'ব, বাৰম্বাৰ কোষ বিভাজন। এতিয়া এইখিনি যোৱাৰ আগতে মই আৰু এটা কথা কৈ লওঁ, যে আমাৰ এইটো পুং জনন কোষৰ উৎপত্তি, যাক আমি কি বুলি কলো, স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়া। মই ইংৰাজী শব্দটো ব্যৱহাৰ কৰিছো, বেছি ইজি হয়। স্পাৰ্মেটোজেনেসিস প্ৰক্ৰিয়াত যিমানখিনি ঘটনা ঘটে, সেইখিনিক আমি দুটা পৰ্যায়ত আমি কি কৰিব পাৰো, ভাগ কৰিব পাৰো। প্ৰথম পৰ্যায়টো হল কি, স্পাৰ্মেটিডৰ গঠন। প্ৰথম পৰ্যায়টোত কি হ'ব, স্পাৰ্মেটিডৰ গঠন। দ্বিতীয় পৰ্যায়টোক কি বুলি কম আমি, স্পাৰ্মিঅজেনেসিস। ঠিক আছে, স্পাৰ্মেটিডৰ গঠন যিখিনি হয়, সেই স্পাৰ্মেটিডৰ গঠন হবলৈ তিনিটা স্তৰৰ প্ৰয়োজন আছে। তিনিটা স্তৰৰ দ্বাৰা এই পৰ্যায়টো সম্পন্ন হ'ব। কি হ'ব, প্ৰথম স্তৰটো হ'ব গুণন স্তৰ, যাক ইংলিছত কোৱা হয় মাল্টিপ্লিকেশন ফেজ। ওকে, দ্বিতীয় স্তৰটোক আমি কি বুলি কম, বৰ্ধন স্তৰ। যাক আমি কি বুলি কম, গ্ৰোথ ফেজ। ওকে, তৃতীয় স্তৰটোক আমি কি বুলি কম, পূৰ্ণতা প্ৰাপ্ত স্তৰ, যাক ইংলিছত কোৱা হয় মেচুৰেশন ফেজ। ওকে, মই লিখোতে অলপ ভাৰী পাইছো। আমাৰ
আমাৰ ইয়াতে টেকনিক্যাল মানুহ আছে, টেকনিক্যাল মানুহজনক মই কম যে পেনটো যদি চেঞ্জ কৰি দিব পাৰে, অলপ পাতল পেন আনিব পাৰে, তেতিয়া আমাৰ লিখাত অলপ ভাল হ'ব, হয়নে নাই? চেষ্টা কৰিব, ঠিক আছে। ওকে, তো এতিয়া গুণন স্তৰ, বৰ্ধন স্তৰ, তাৰপিছত আহিল কি পূৰ্ণতা প্ৰাপ্ত স্তৰ। এই তিনিটা স্তৰৰ সম্পূৰ্ণ হলে কি হ'ব? স্পাৰ্মেটিডৰ গঠন হ'ব, আৰু সেই স্পাৰ্মেটিডৰ কি হ'ব? স্পাৰ্মিঅজেনেসিস হ'ব, যাৰ পিছত এট লাষ্ট শেষত কি হ'ব? আমাৰ শুক্ৰাণু পাম। কি পাম আমি? শুক্ৰাণু বা স্পাম, ওকে, বা শুক্ৰকোষ পাম। ওকে, এতিয়া এই পৰ্যায়খিনি আমি এতিয়া ছবিৰ দ্বাৰা ইয়াতে বুজিম যে এই প্ৰাথমিক বীজকোষ যাৰ কি হ'ব, যাৰ পৰা শুক্ৰাণুৰ সৃষ্টি হ'ব, এই কোষটোৰ প্ৰথমতে কি হ'ব? এই কোষটোৰ পৰা স্পাৰ্মেটিডৰ গঠন হ'ব। ওকে, স্পাৰ্মেটিডৰ গঠন হবলৈ প্ৰথমতে কি হ'ব লাগিব? গুণন স্তৰ হ'ব লাগিব। ওকে, তাৰমানে ইয়াৰ গুণ হ'ব লাগিব, গুণ বাঢ়িব লাগিব। তাৰমানে এটা কোষৰ পৰা কোষ বিভাজন হৈ দুটা কোষ হ'ব লাগিব, আৰু পিছত দুটাৰ পৰা চাৰিটা কোষ হ'ব। মানে বাৰম্বাৰ বিভাজন হৈ থাকিব, বাৰম্বাৰ বিভাজন হ'ব। এতিয়া কি বিভাজন হ'ব? এতিয়া কোষ বিভাজন। এতিয়া কোষ বিভাজন মই দুটা ধৰণৰ পালো, এটা মাইটোসিস আৰু এটা মিয়োসিস। তো ইয়াতে কি হ'ব? মাইটোসিস কোষ বিভাজন হ'ব। যদি মাইটোসিস কোষ বিভাজন হয়, তেতিয়াহ'লে এই চাৰিটাত ক্ৰমজমৰ সংখ্যা কিমান হ'ব? প্ৰত্যেকটোতে ক্ৰমজমৰ সংখ্যা কিমান হ'ব? পিতৃত কিমান আছিল? টুৱাইচ এন। অপত্যত কিমান হ'ব? টুৱাইচ এন। ইয়াৰ পৰা এই টুৱাইচ এনৰ পৰা এইটো মাইটোসিস হল, তাৰমানে এই দুটা কোষত ক্ৰমজমৰ সংখ্যা টুৱাইচ এন হ'ব। সেম টুৱাইচ এনৰ পৰা আকৌ দুটা কোষ হৈছে, মাইটোসিস কোষ বিভাজন হৈছে, ক্ৰমজম নম্বৰ সুস্থিৰ থাকিব। তো ক্ৰমজম নম্বৰ আলটিমেটলি কিমান হ'ব? টুৱাইচ এন। এতিয়া এই চাৰিটা কোষক আমি কি বুলি কম? শুক্ৰজনী কোষ। ইয়াক আমি কম শুক্ৰজনী কোষ, য'ত ক্ৰমজমৰ সংখ্যা কিমান হ'ব? টুৱাইচ এন। ঠিক আছে। এতিয়া এই যিখিনি ঘটনা ঘটিলে, এটা কোষ বিভাজন হৈ চাৰিটা কোষ হল, মানে বাৰম্বাৰ মাইটোসিস কোষ বিভাজন হল, এই স্তৰটোক আমি কি বুলি কম? গুণন স্তৰ। ইয়াক আমি গুণন স্তৰ বুলি কম। ঠিক আছে, বুজি পালো। এতিয়া গুণন স্তৰৰ পিছত কি আছিলে? বৰ্ধন স্তৰ। তো বৰ্ধন স্তৰত কি হ'ব? প্ৰত্যেকটো শুক্ৰজনী কোষে কি কৰিব? খাদ্য আহৰণ কৰিব আৰু আকাৰ আকৃতি বৃদ্ধি কৰিব, আৰু আকাৰ আকৃতি বৃদ্ধি কৰি প্ৰত্যেকটো কোষে ডাঙৰ আকাৰৰ কোষলৈ কি হ'ব? ৰূপান্তৰিত হৈ যাব। ওকে, এতিয়া এই স্তৰটোক, য'ত আকাৰ আকৃতিটো বৃদ্ধি কৰিলে, এই স্তৰটোক আমি কি বুলি কলো? বৰ্ধন স্তৰ, that is the growth phase. ওকে, এতিয়া এই যিটো কোষ হল বৰ্ধন স্তৰৰ পিছত, ইয়াৰ নামটো এতিয়া আমি কি বুলি কম? প্ৰাথমিক শুক্ৰ মাতৃকোষ। ইয়াক আমি কম প্ৰাথমিক শুক্ৰ মাতৃকোষ, য'ত ক্ৰমজমৰ সংখ্যা কিমান হ'ব? ক্ৰমজমৰ সংখ্যা কিমান হ'ব? টুৱাইচ এন। কিয়? কাৰণ ইয়াতে কোনো কোষৰ বিভাজনে হোৱা নাই, তো ক্ৰমজম নম্বৰ চেঞ্জ হোৱাৰ কুৱেশ্যনে নাহে। জাষ্ট কি হ'ব? কোষৰ আকাৰ আকৃতিটো ডাঙৰ হল। ঠিক আছে। এতিয়া এই কোষটোৰ পৰাও এটা প্ৰাথমিক শুক্ৰ মাতৃকোষ হ'ব, ইয়াৰ পৰা হ'ব, ইটোৰ পৰা হ'ব, ইটোৰ পৰা হ'ব, চাৰিটাৰ পৰা হ'ব। আমি উদাহৰণ হিচাপে এটাক ললো। ঠিক আছে। এতিয়া লাষ্ট আৰু এটা স্তৰ থাকি গল। যদি চোৱা, আৰু এটা স্তৰ কি আছিলে? গুণন বৰ্ধন, তাৰপিছত কি আছিলে? পূৰ্ণতা প্ৰাপ্ত স্তৰ। এতিয়া নেক্সট কি হ'ব? পূৰ্ণতা প্ৰাপ্ত স্তৰ। পূৰ্ণতা প্ৰাপ্ত স্তৰৰ কাৰণে এই প্ৰাথমিক শুক্ৰ মাতৃকোষটোৱে কি কৰিব? কোষ বিভাজন কৰিব। এতিয়া ইয়াতে যিটো কোষ বিভাজন হ'ব, সেই কোষ বিভাজনটো কি হ'ব? মিয়োসিস কোষ বিভাজন। মিয়োসিস। ওকে, এতিয়া আমি আহো মিয়োসিস কোষ বিভাজন যে ডিসকাস কৰিলো, যে মই কলো যে মিয়োসিস কোষ বিভাজন দুটা পৰ্যায়ত হয়, মিয়োসিস 1 আৰু মিয়োসিস 2। তো ইয়াতে প্ৰথমতে আমাৰ ইয়াতে যিটো মিয়োসিস হল, এইটো হ'ব আমাৰ মিয়োসিস 1 কোষ বিভাজন। আৰু ইয়াৰ ফলত যি দুটা কোষৰ সৃষ্টি হল, এই দুটা কোষক আমি কি বুলি কম? গৌণ শুক্ৰ মাতৃকোষ। গৌণ শুক্ৰ মাতৃকোষ, য'ত ক্ৰমজমৰ সংখ্যা কিমান হৈ যাব? চোৱা, যদি মনত আছে, মই এতিয়া জাষ্ট
অলপ আগতে কলো মিয়সিস 1ৰ পিছত ক্ৰমজমৰ সংখ্যা কি হৈ যায় আধা হৈ যায় হাফ হৈ যায় হয় নে নাই তাৰ মানে ইয়াতে ক্ৰমজমৰ সংখ্যা কি হৈ যাব আধা হৈ যাব তাৰ মানে প্ৰাথমিক শুক্ৰমাতৃ কোষত টুৱাইছ এন আছে গৌণ শুক্ৰমাতৃ কোষত কি হ'ব প্ৰত্যেকটোতে ক্ৰমজমৰ সংখ্যা কিমান হ'ব এন ঠিক আছে এতিয়া নেক্সট কি হ'ল মিয়সিস 1ৰ পিছত মিয়সিস 2 তো হ'ব লাগিব নে নাই তো ইয়াতে হ'ব আমাৰ মিয়সিস 2 মিয়সিস 2 কোষ বিভাজন হল মিয়সিস 2ৰ পিছত ইয়াতে এগেইন আমি কি পাম প্ৰত্যেকটো এটা কোষৰ পৰা এটাৰ পৰা দুটা হ'ব এটাৰ পৰা দুটা হ'ব এটাৰ পৰা দুটা হল টোটাল কেইটা হল চাৰিটা কোষ হৈ গল ঠিক আছে এই চাৰিটা কোষক আমি কি বুলি কম ইয়াক আমি কম স্পাৰমেটিড য'ত ক্ৰমজমৰ সংখ্যা প্ৰত্যেকটোতে কিমান হ'ব এন কাৰণ মিয়সিস 2ত ক্ৰমজমৰ নাম্বাৰটো চেঞ্জ নহয় মিয়সিস 1ৰ পিছত যিটো আছিলে মিয়সিস 2ৰ পিছত ক্ৰমজম নাম্বাৰ সেম থাকিব ইয়াতে ক্ৰমজম নাম্বাৰৰ চেঞ্জ নহয় বা আধা নহয় ঠিক আছে তো এই চাৰিটা যি কোষ পালো এইকেইটাই হৈ গল কি আমাৰ স্পাৰমেটিড এতিয়া আমি এইখিনিৰ পৰা বৰ্ধন স্তৰৰ পিছত যিখিনি মিয়সিস কোষ বিভাজন হল মিয়সিস 1 এণ্ড মিয়সিস 2 এইটো স্তৰক আমি কি বুলি কম পূৰ্ণতা প্ৰাপ্ত স্তৰ ইয়াক আমি কম পূৰ্ণতা প্ৰাপ্ত স্তৰ ঠিক আছে এতিয়া তুমি চোৱা ইফালে যে মই কলো যে স্পাৰমেটোজেনেসিসত প্ৰথমতে স্পাৰমেটিডৰ গঠন তো আমি স্পাৰমেটিডৰ গঠন পালো নে নাই স্পাৰমেটিড পাই গলো এতিয়া নেক্সট কি আছিলে স্পাৰমেটিডৰ গঠনৰ পিছত স্পাৰমিওজেনেসিস যাৰ পিছতহে আমি শুক্ৰাণু পাম যে স্পাৰমিওজেনেসিস হ'ব লাগিব তো এতিয়া কি হ'ব লাগিব মই এইটো অলপ মানে জুমটো কমাই দি আছো ওকে এতিয়া কি হ'ব এই প্ৰত্যেকটো স্পাৰমেটিডে কি কৰিব কিছুমান পৰিৱৰ্তন কৰিব এই কোষবিলাক যে আছে এই কোষবিলাকে কি কৰিব কিছুমান পৰিৱৰ্তন কৰিব কেনেকুৱা পৰিৱৰ্তন ধৰি লোৱা এইটো এটা স্পাৰমেটিড এই স্পাৰমেটিডে কি কৰিব কোষটো নিজৰ আকাৰ আকৃতিটো পৰিৱৰ্তন কৰিব কেনেকে আৰু কিছুমান কোষৰ ভিতৰত থকা কোষ সংজ্ঞাণু পৰিৱৰ্তন কৰিব যেনেকুৱা কোষৰ ভিতৰত এটা কোষ সংজ্ঞাণু থাকে গোলগী বডি বা গোলগী সংঘ বুলি কয় এই কোষৰ যিটো গোলগী সংঘ থাকিব সি কি কৰিব এটা জোঙা আকৃতিৰ সৃষ্টি কৰিব আকাৰৰ সৃষ্টি কৰিব যাৰ পিছফালে কি থাকিব যাৰ পিছফালে থাকিব কি ইয়াৰ কোষ কেন্দ্ৰ আৰু এতিয়া এই জোঙা আকৃতিৰ যিটো সৃষ্টি কৰিব তাৰ নাম কি হল এক্ৰজম আৰু যাৰ এক্ৰজমৰ ভিতৰত অসংখ্য কি থাকে এনজাইম থাকে আৰু যি এক্ৰজমে কি কৰে নিষেচনৰ সময়ত ডিম্বাণুৰ যিবিলাক আৱৰণ আছে ডিম্বাণুৰ আৱৰণ বা কোষৰ যিটো আৱৰণ আছে আৱৰণবোৰ ভেদ কৰাত কি কৰিব এক্ৰজমে সহায় কৰিব এনজাইমৰ দ্বাৰা ঠিক আছে তাৰ পিছৰ পাৰ্টটো যেটো হ'ব এইটো এই কোষৰ কি আহিব কোষ কেন্দ্ৰ আহিব আৰু এই দুটাই মিলি কি কৰিব মূৰ অংশৰ সৃষ্টি কৰিব তাৰ পিছত কোষত কি থাকে মাইটোকন্ড্ৰিয়া থাকে মাইটোকন্ড্ৰিয়া কি বুলি কওঁ শক্তিৰ ভাণ্ডাৰ বুলি কওঁ পাৱাৰ হাউস অফ এ সেল তো মাইটোকন্ড্ৰিয়া ইয়াতে কি কৰিব মিডিলত আহি এটা সৰ্পিল আকাৰৰ আকৃতিৰ গঠন ল'ব এনেকুৱা সৰ্পিল আকাৰ গঠন ল'ব এইটো কি হল মাইটোকন্ড্ৰিয়া সৰ্পিল আকাৰ গঠন ললে ওকে আৰু কোষত যিবিলাক মাইক্ৰটিউবুলছ থাকে মাইক্ৰটিউবুলছ যেনেকুৱা চিলিয়া ফ্লেজেলা হা তো যিবিলাক কি থাকিব তন্তু থকা যিবিলাক মাইক্ৰটিউবুলছ আছে সেই কোষ সংজ্ঞাণুসমূহ কি কৰিব লগ লাগি ইয়াতে কি হ'ব এটা দীঘল এনেকুৱা নেজৰ সৃষ্টি কৰিব এইটো কিহৰ সৃষ্টি কৰিব নেজৰ সৃষ্টি কৰিব আৰু এই মাইটোকন্ড্ৰিয়া থকা অংশটো কি বুলি কম মিডিলত আছে হয় নে নাই ইয়াক আমি কি বুলি কম মধ্যাহ্ন আৰু এই তিনিটা পাৰ্টৰ দ্বাৰা এইটো আলটিমেটলি এটা কি হ'ব শুক্ৰাণুৰ উৎপত্তি হ'ব শুক্ৰাণু হ'ব
তাৰ মানে স্পাৰ্মেটিডৰ পৰা শুক্ৰাণু হৈ গ'ল আৰু লগতে কোষৰ ভিতৰত যি পানী আছে, তৰল পদাৰ্থ আছে, তৰল পদাৰ্থ লাহে লাহে কি হ'ব, নোহোৱা হৈ যাব। সেইকাৰণে কোষটো অলপ সংকুচিত হৈ যাব। ঠিক আছে, সংকুচিত হোৱাৰ পিছত এনেকুৱা ধৰণৰ আকৃতি হ'ব, যাক আমি শুক্ৰাণু বুলি ক'ম। শুক্ৰাণুৰ আকৃতি মই আৰু এবাৰ ডিছকাছ কৰি দিম ভিডিঅ'ত। তো আল্টিমেটলি কি হ'ব, এই প্ৰত্যেকটো স্পাৰ্মেটিডৰ পৰা একো একোটা কি হ'ব, শুক্ৰাণুৰ উৎপত্তি হ'ব। এইবোৰ কি হ'ল, শুক্ৰাণু। ওকে, যাৰ ক্ৰমজমৰ সংখ্যা কিমান হ'ব, n, কাৰণ ইয়াতে কোষ বিভাজন হোৱাই নাই, স্পাৰ্মেটিডত n আছিলে, ইয়াতে কি হ'ব, ক্ৰমজমৰ সংখ্যা n হ'ব। আৰু এই যিটো পৰ্যায়, এই পৰ্যায়টোক, এই স্তৰটোক আমি কি বুলি ক'ম, স্পাৰ্মিঅজেনেসিস। স্পাৰ্মিঅজেনেসিস। আৰু এই স্পাৰ্মিঅজেনেসিসৰ পিছত আমি কি পাম, শুক্ৰাণু পাম। তো এতিয়া আমি ক'ব পাৰো যে ইয়াতে যদি আমি চাওঁ, এটা শুক্ৰ মাতৃকোষৰ পৰা 4টা স্পাৰ্মেটিড আৰু 4টা সেই 4টা স্পাৰ্মেটিডৰ পৰা 4টা শুক্ৰাণু আমি পালো। ঠিক আছে, তো এনেদৰে প্ৰাথমিক বীজ কোষ শুক্ৰাশয়ৰ ভিতৰত থকা, শুক্ৰজনী নলিকাত থকা প্ৰাথমিক বীজ কোষৰ পৰা গুণন স্তৰ, বৰ্ধন স্তৰ, পূৰ্ণতাপ্ৰাপ্ত স্তৰ আৰু স্পাৰ্মিঅজেনেসিসৰ পিছত আমি কি পাওঁ, শুক্ৰাণু পাওঁ। যি প্ৰক্ৰিয়াটোক, এইটো যদি গোটেইখিনি যদি চিত্ৰ যদি কওঁ, চিত্ৰটো কি হ'ল, আল্টিমেটলি স্পাৰ্মেটজেনেসিস প্ৰক্ৰিয়া। স্পাৰ্মেটজেনেসিস প্ৰক্ৰিয়া হয়, যাৰ দ্বাৰা আমি কি পাওঁ, শুক্ৰাণু পাওঁ। ঠিক আছে, তো তোমালোকে এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা। এইটো ডায়াগ্ৰামটো ভালেখিনি ইম্পৰ্টেণ্ট। আমাৰ প্ৰিভিয়াছ ইয়াৰত আমাৰ বৰ্ডত কেইবাবাৰ কুৱেশ্যন আহিছিলে যে আমাৰ শুক্ৰাণুৰ উৎপত্তি বা শুক্ৰাণুৰ উৎপত্তি বা স্পাৰ্মেটজেনেসিস প্ৰক্ৰিয়াটো চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা। কেৱল চিত্ৰৰ দ্বাৰা আমাক প্ৰকাশ কৰিব দিছিলে, ছবি আঁকিব দিছিলে। এনেকে যদি তুমি ছবিটো আঁকি দিয়া, 3 মাৰ্কছৰ এটা কুৱেশ্যন হ'ব। আৰু যদি বৰ্ণনা কৰা, এইখিনি মই যিখিনি কথা ক'লো সেইখিনি তুমি নিজৰ ভাষাতে লিখিব পাৰিবা। নিজৰ ভাষাত যদি পইণ্ট ৱাইজ যদি বৰ্ণনা কৰি দিয়া, তেতিয়াহ'লে এইটো 5 মাৰ্কছৰ এটা কুৱেশ্যনৰ এনচাৰ হৈ যাব। যিটো নৰ্মেলি কম আহে, কিন্তু আহিবও পাৰে, ইমান ডাঙৰ কথা নহয়। কিন্তু চিত্ৰটো কেইবাবাৰ আহিছিলে 3 মাৰ্কছৰ কাৰণে। তো এইখিনি আছিলে আমাৰ শুক্ৰাণুৰ উৎপত্তি প্ৰক্ৰিয়াটো। আজিৰ ভিডিঅ'টোত মই এইখিনি ডিছকাছ কৰিবলৈ আহিছিলো। ওকে, তো ইয়াতে লাষ্টত আমি যিটো কি পালো, এইবিলাক শুক্ৰাণু পালো, এনেকুৱা আকৃতিৰ যিটো শুক্ৰাণু পালো। তুমি যদি চোৱা, শুক্ৰাণুৰ 3টা অংশ থাকে, এটা মূৰ অংশ, এটা মধ্যাংশ আৰু এটা নেজ অংশ। মূৰ অংশত কি থাকে, এক্ৰজম, যি গলগি বডিৰ পৰা কি হয়, উৎপত্তি হয়। এইটো শৰ্ট কুৱেশ্যন হ'ব পাৰে। তাৰ পিছত থাকে, মূৰ অংশত কি থাকে, কোষ কেন্দ্ৰ, য'ত থাকে ইয়াৰ জিনীয় পদাৰ্থখিনি ইয়াতে সোমাই থাকে, DNA সোমাই থাকে। ওকে, তাৰ পিছত আহিল কি, মধ্যাংশ, য'ত কি থাকে, মাইটকণ্ড্ৰিয়া থাকে। আৰু মাইটকণ্ড্ৰিয়াটোৱে কি কৰে, এই শুক্ৰাণুটো গতি কৰাৰ কাৰণে যিখিনি শক্তি লাগিব, এই শক্তিৰ যোগান ধৰে। শক্তিৰ কি কৰে, যোগান ধৰে। ওকে, আৰু লাষ্টত আছে নেজ, যিয়ে কি কৰিব পাৰে, শুক্ৰাণুৱে তৰল পদাৰ্থত কি কৰিব, নেজটোক কোবাই সাঁতুৰিব পাৰে। ওকে, তো এইখিনি, এইটো ডায়াগ্ৰামটো, ষ্ট্ৰাকচাৰটো আমাৰ ইম্পৰ্টেণ্ট আছে। NCERT তোমালোকৰ কিতাপত আছে, তোমালোকে চাই ল'ব পাৰা। আৰু মই যিখিনি কথা ক'লো সেইখিনি তুমি বৰ্ণনা কৰিলে হৈ যাব। কেতিয়াবা এনেকুৱা আহে, মানুহৰ শুক্ৰাণুৰ বিভিন্ন অংশসমূহ চিত্ৰৰ দ্বাৰা বৰ্ণনা কৰা, তেতিয়াহ'লে তুমি এইটো ছবিটো আঁকি মই যিখিনি কথা ক'লো এইখিনি লিখিলেও তোমাৰ হৈ যাব। এটা 3 মাৰ্কছৰ এইটোও এটা কুৱেশ্যন হ'ব পাৰে। ঠিক আছে, তো আজি আমি এটা 3 মাৰ্কছৰ, এটা 5 মাৰ্কছৰ বা 3 মাৰ্কছৰ এটা কুৱেশ্যন আমি এনচাৰ এইখিনিৰ পৰা ডিছকাছ কৰিলো, যিটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ওকে, তো আমাৰ নেক্সট যিবিলাক ভিডিঅ' আহিব, মই এইটো শুক্ৰাণুৰ উৎপত্তিৰ পিছৰ যিখিনি ঘটনা আছে, ডিম্বাণুৰ কেনেকে উৎপত্তি হয় বা ঋতুচক্ৰ কেনেকে হয়, সেই বিষয়ে আমি ডিছকাছ কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি। তোমালোকক নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলো। থেংক ইউ।